A A B B C C D D E E F F G G H H I I J এইটো J এইটো পাছত আগতে J কোৱা J K K L L M M monkey now monkey N N O Ayo O O P P Q R R S S T T U Tiger oh T for tiger U U V V W W X Uy X X Huh? X X Y Y Z Zebra oh zebra zebra oh paise mo monatoe Kita ako baby ako baby efale diba A A A B B C C D D E E F F G D H H I I J J K K L M M N O P P Q Q R R S S T Tiger oh tiger U U V P W W X X Y Y J J Hello 1 1 2 2 3 3 4 4 Scooty oh scooty 5 Die gari 6 6 7 Die 8 8 Die oh gari 8 what 8 9 9 10 8 1 Bus bus 2 3 oh alhamdulillah Hello guys, welcome back to my YouTube channel. আজি মই আপোনালোকক বনাবলৈ দেখাম তৰমুজৰ বাকলিৰ পৰা কেনেকৈ টুটি ফুটি বনাব পাৰি। প্ৰথমতে মই এই তৰমুজ কিটুকুৰা এনেকৈ তাৰ যিটো সেউজীয়া ডাঠ বাকলি সেইটো মই অতৰাই লৈছোঁ। তাৰপিছত মিহি মিহিকৈ এয়া কাটি লৈছোঁ। এয়া সব আপোনালোকে ইয়াতকৈ সৰু সাইজত কাটিব পাৰে। মই ইমানটো সাইজ কৰি লৈছোঁ। এয়া গোটেইখিনি ধুনীয়াকৈ কাটি ল'ব লাগিব। এয়া মই প্ৰায় এফাল তৰমুজৰ বাকলি দি টুটি ফুটি বনাম। তো একফাল তৰমুজ মই টোটেলি বাকলিটো গুচাই সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পাছত খুব ভালদৰে এইখিনি ধুই ল'ব লাগিব। এই কেৰাহীখনত মই এয়া দি লৈছোঁ গোটেই তৰমুজৰ বাকলিখিনি। তাৰপিছত মই ভালকৈ ধুই পেলাই এয়া এনেকৈ ৰাখি ফিল্টাৰ পানীত এয়া মই বইল কৰিম। প্ৰায় 10-15 মিনিট মই এইখিনি বইল কৰিম যাতে তৰমুজৰ বাকলিখিনি খুব ধুনীয়াকৈ সিজি আহে। ভাল এটা উতল অহালৈকে এইখিনি সিজাব লাগিব। এয়া
এয়া ধুনীয়াকৈ মোৰ তৰমুজখিনি উতলি আহিছে। এয়া তাৰমানে মোৰ তৰমুজখিনি সিজিছেই প্ৰায়। এয়া পূৰা বকবককৈ উতলি পানীটো শুকাই গৈছে। মোৰ তৰমুজৰ বাকলিখিনি টোটেলি সিজি গৈছে। এয়া হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ। জাষ্ট তলত অকণমান পানী আছে। তাৰপিছত মই এটা চচপেন লৈছোঁ। এয়া তাতে মই দিছোঁ অলপ চেনি। চেনি পৰিমাণটো অকণমান সৰহকৈ দিব। তাতে এটা মই ইলাচি ফালি পেলাই দি দিছোঁ ধুনীয়া ফ্লেভাৰ এটা আহিবৰ কাৰণে। এইখিনি আপোনালোকে চেনি চিৰাপ কৰি ল'ব লাগিব। এয়া ধুনীয়াকৈ চেনি চিৰাপ কৰি ল'ব। এয়া তাৰপিছত গোটেই বইল কৰি ৰখা তৰমুজখিনি ইয়াতে দি দিব লাগিব। এয়া গোটেইখিনি ইয়াতে দি দিলোঁ। এতিয়া মই 5 বা 8 মিনিটমান এইখিনি চেনি চিৰাপত ধুনীয়াকৈ মিক্স হ'বলৈ দিম। মানে গোটেই চেনিখিনি যাতে তৰমুজৰ বাকলিখিনি ধুনীয়াকৈ সোমাই যায়, সেইটো পৰ্যায়লৈকে মই এইখিনি ভালকৈ গেছটো অকণমান কম জুইত ৰাখি ভালকৈ মানে উতলটো আহিবলৈ দিম। এয়া পূৰা সোমাই যাব লাগে তৰমুজৰ বাকলিত চেনি চিৰাপখিনি। এয়া তো হৈয়ে গ'ল। মোৰ প্ৰায় 7-8 মিনিটমান মই উতলালোঁ। উতলোৱাৰ পাছত এয়া হৈছেই আৰু মই গেছটো অফ কৰি দিলোঁ। এয়া হৈ গ'ল। তাৰপিছত মই এনেকৈ বাতি লৈছোঁ। বাতি পেলাই অলপ অলপকৈ তৰমুজখিনি ৰাখিছোঁ। এয়া চাওক, ইয়াতে মই এতিয়া কালাৰ দিম। মোৰ ওচৰত আছে এটা হৈছে গ্ৰীণ কালাৰ। তো মই গ্ৰীণ কালাৰটো দিম। নতুনকৈ কিনি আনিছোঁ এইটো একচুৱেলি। এইটো ঢাকনখন খোলাই নাই। মই ঢাকনখন খুলি পেলাই দিম ইয়াতে। নতুন কিনি আনিছোঁ তৰমুজৰ টুটি ফুটি বনাবৰ কাৰণে মই এই কালাৰকেইটা কিনি আনিছোঁ। মোৰ ওচৰত গ্ৰীণ কালাৰ আৰু য়েল্ল' কালাৰটো নাছিলে, তো মই সেইকেইটা কালাৰ কিনি আনিছোঁ। ইয়াতে দি দিছোঁ মই সেউজীয়া কালাৰটো। এইটো সেউজীয়া কালাৰ দিছোঁ। এইখিনি সেউজীয়া টুটি ফুটি হ'ব এইখিনি। এয়া ভালকৈ চামুচখনেৰে ভালদৰে মিক্স কৰি ল'ব লাগিব। এয়া ৱাও, চব ইমান ধুনীয়া কালাৰ হৈ গ'ল। তাৰপিছত মই ইটোত দিম লাইট য়েল্ল' কালাৰ। একচুৱেলি আপোনালোকে তৰমুজখিনি বইল কৰাৰ পাছত পূৰা ৰ'দত শুকুৱাবও পাৰে। যদিহে অকণমান ভিজা ভিজা টাইপ হৈ থাকে, তেতিয়া আপোনালোকে বইল তৰমুজখিনি এটা ৰ'দত পূৰা ধুনীয়াকৈ দিব। মই যিহেতু গেছতেই ধুনীয়াকৈ শুকুৱাই মানে প্ৰায় চেনিখিনি সোমাই যোৱালৈকে প্ৰায় শুকানকৈ ৰাখিছিলোঁ। চাকনিত চাকি ৰাখিছিলোঁ। তো মোৰ ড্ৰাই হৈ আছে, সেইকাৰণে মই ৰ'দত দিয়া নাই। ডাইৰেক্ট মই এনেকৈ চেনি চিৰাপত দি তাৰপাছত মই এয়া কালাৰ দিছোঁ। ইয়াতে দিম মই লাইট য়েল্ল' কালাৰ। এইটো লাইট য়েল্ল' কালাৰ দিছোঁ। তাৰপিছত খুব ভালদৰে এইখিনি লৰাই ল'ব লাগে। এয়া তো মই এটা হ'ল গ্ৰীণ কালাৰ, এটা হ'ল য়েল্ল' কালাৰ, আৰু মই আৰু দুটা কালাৰ ইয়াতে এড কৰিম। এটা হৈছে সেইটো ৰেড কালাৰ। এয়া এই দুটাটো মোৰ হৈয়ে গ'ল অলৰেডি। অকণমান মই পাতল যেন দেখা পালোঁ ৰংটো, যাৰ কাৰণে মই আকৌ অকণমান কালাৰ দি দিলোঁ। এটা গ্ৰীণ হৈ গ'ল, এটা য়েল্ল' হৈ গ'ল। তাৰপিছত এইখিনিত দিম মই ৰেড কালাৰ। এয়া চব এয়া ৰেড কালাৰ পূৰা ৰেড হৈ গ'ল। আৰু অকণমান দি দিছোঁ, পাতল যেন দেখিছোঁ অকণমান, তাৰ কাৰণে মই আৰু অকণমান এড কৰি দিছোঁ। এইটো অলপ পাউডাৰ হয়, সেইকাৰণে বাকী দুটা মোৰ লিকুইড আছিলে, এইটো হৈছে পাউডাৰ। তো এয়া হৈ গ'ল। এটা ৰেড কালাৰ, এটা গ্ৰীণ কালাৰ, এটা লাইট য়েল্ল' কালাৰ, তিনিটা কালাৰ মোৰ হৈ গ'ল। এয়া তাৰপাছত মই এখন চাকনিত এইখিনি চাকি লৈছোঁ। যিহেতু অলপ পানী টাইপ হৈ আছিলে, এয়া চব তলফালে ধুনীয়াকৈ ইয়াৰ পানীটো চাকি দিয়াৰ লগে লগে আঁতৰ খাই গৈছে। এনেকৈ চাকি লৈছোঁ। তাৰপাছতহে মই এইখিনি গোটেইখিনি ৰ'দত দিম। বহুতে তৰমুজখিনি বইল কৰাৰ পাছত ৰ'দত দিয়ে। মই বইল কৰাৰ পাছত চেনি চিৰাপত দিয়াৰ পাছত
কালাৰ দিয়াৰ পাছতহে ৰ'দত দিম এয়া এনেকৈ এখন তাৰপাছত এয়া আৰু এইটো কৈছিল ব্লেক কালাৰটো দেখাবলৈ নহ'লে তো মোৰ গোটেই টুটি ফিটিখিনি আপোনালোকক মই আকৌ ভিডিঅ' কৰি ধুনীয়াকৈ ওচৰৰ পৰা দেখাইছোঁ এটা ৰাখিছোঁ য়েল্লো কালাৰ এটা গ্ৰীণ কালাৰ ৰেড কালাৰ ব্লেক কালাৰ আৰু এটা হৈছে এইটো হৈছে টোটেলি একো কালাৰ নিদিয়া এয়া গোটেই টুটি ফুটিখিনি মই ধুনীয়াকৈ ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ তো মোৰ আজিৰ ভিডিঅ'টো ইমানেই তো মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব লগতে মোৰ কিটচেন বেবীৰ যিখিনি পঢ়াই থকাৰ ভিডিঅ' মই আপোনালোকক দেখাইছিলোঁ সেয়াও আপোনালোকে চাব ধন্যবাদ বাই বাই থেংক ইউ